প্ৰিয় দৰ্শক, আপোনালোকে জানেনে কন্যা সন্তান কাৰ ঘৰত জন্ম হয়? ভগৱান শ্ৰীকৃষ্ণই কন্যা সন্তান জন্ম হোৱাৰ বাবে কেনেকুৱা ঘৰ বাছি লয়? আচলতে আমাৰ ভিতৰৰ বহুতো মানুহে নাজানে যে বহু জন্মৰ পুণ্যৰ ফলত কন্যা সন্তান আমাৰ ঘৰত জন্ম হয়। কিন্তু এই আধুনিক যুগত থাকিও কিছু মানুহে ভাবে যে কন্যা সন্তান জন্ম হলে তেওঁলোকৰ বংশৰ উন্নতি নহয়। তেওঁলোকৰ এনে চিন্তাধাৰা একেবাৰেই ভুল। কাৰণ ভগৱান শ্ৰীকৃষ্ণই কন্যা সন্তান সকলোৰে ঘৰত জন্ম নিদিয়ে। যাৰ ঘৰত কন্যা ৰূপত মা লক্ষ্মী আহে তেওঁলোক অতিকৈ ভাগ্যশালী হয়। সেয়ে প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'ত মই আপোনালোকক জনাম ভগৱান শ্ৰীকৃষ্ণই কন্যা সন্তান জন্মৰ বাবে কেনেকুৱা ঘৰ বাছি লয় আৰু কি কি পুণ্য কৰিলে এগৰাকী স্বামী স্ত্ৰীৰ ঘৰত কন্যা সন্তানৰ জন্ম হয়। গতিকে আপোনালোকে ভিডিঅ'টো ধৈৰ্য সহকাৰে শেষলৈকে চাই থাকক। নমস্কাৰ প্ৰিয় দৰ্শক, আপোনালোকে চাই আছে আপোনালোকৰ মৰমৰ চেনেল আমাৰ নিয়ম চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। এবাৰ ভগৱান শ্ৰীকৃষ্ণক তেওঁৰ মিত্ৰ অৰ্জুনে সুধিলে, প্ৰভু, কি কৰ্মৰ ফলত এখন ঘৰত কন্যা সন্তান প্ৰাপ্তি হয়? তেতিয়া ভগৱান শ্ৰীকৃষ্ণই উত্তৰ দিলে যে যি দম্পতীয়ে পূৰ্বজন্মত অধিক পুণ্য আহৰণ কৰে তেওঁলোকেহে কন্যা সন্তানৰ পিতৃ মাতৃ হোৱাৰ সৌভাগ্য লাভ কৰে। লগতে ভগৱান শ্ৰীকৃষ্ণই কৈছে, যদি কোনো পৰিয়ালত ভাগ্যৰ ফলত পুত্ৰ সন্তান প্ৰাপ্তি হয় তেন্তে সৌভাগ্যৰ ফলতহে কোনো গৃহত কন্যা সন্তানৰ প্ৰাপ্তি হয়। কাৰণ কন্যা সন্তান যিকোনো ঘৰত জন্ম নহয়। কন্যা সন্তান সেইখন ঘৰতে জন্মগ্ৰহণ কৰে যিজনে সেই কন্যা সন্তানৰ ভাৰ বহন কৰিব পাৰে। এগৰাকী নাৰীৰ ভাৰ বহন কৰা যি কাৰো বাবে সম্ভৱ নহয়। মা দেউতা, স্বামী আৰু সন্তানৰ বাবে জীৱনৰ প্ৰতিটো পৰ্যায়ত আত্মত্যাগৰ আদৰ্শ চৰিত্ৰ হ'ল এগৰাকী নাৰী। গতিকে যি দিনাৰ পৰা সৃষ্টিত কন্যা সন্তানৰ জন্ম নহ'ব সেইদিনাই সৃষ্টিৰ বিনাশ হ'ব আৰু লাহে লাহে সৃষ্টি নিস্তব্ধ হৈ পৰিব। যি ঘৰত কন্যা সন্তান জন্ম হয় সেই ঘৰখন স্বৰ্গৰ দৰে হৈ পৰে। কাৰণ পুত্ৰ সন্তানে মাথো নিজৰ বংশক বিস্তাৰ কৰে, কিন্তু কন্যা সন্তানে দুয়ো বংশৰ উন্নতি সাধন কৰে। আপোনালোকে নিশ্চয় এই কথাটো জানে যে কন্যা সন্তানে পিণ্ডদান কৰিব নোৱাৰে। কিন্তু এই কথাষাৰ একেবাৰে সত্য নহয়। কাৰণ ৰামায়ণ কালত মাতা সীতাই ৰজা দশৰথৰ মৃত্যুৰ পিছত পিণ্ডদান কৰিছিল, যাৰ ফলত ৰজা দশৰথৰ স্বৰ্গপ্ৰাপ্তি হয় আৰু তেওঁ মুক্তি লাভ কৰে। আমাৰ শাস্ত্ৰত কোৱা হৈছে যে এজনী কন্যা সন্তানে তেওঁৰ পিতৃৰ পিণ্ডদান কৰিব পাৰিব। তেওঁলোক অতিকৈ সৌভাগ্যৱান যাৰ ঘৰত কন্যা সন্তান জন্ম লয়, আৰু যাৰ ঘৰত একাধিক কন্যা সন্তান জন্ম লয় তেওঁলোক আৰু অধিক সৌভাগ্যৱান হয়। ভগৱানে সকলোৰে ঘৰত কন্যা সন্তান নিদিয়ে। সেইজন ভাগ্যৱানৰ ঘৰতহে দিয়ে যিজনে কন্যা সন্তানটোৰ লালন পালন কৰিব পাৰে। ইয়াত কিন্তু টকাৰে লালন পালনৰ কথা কোৱা নাই। যিজনে দুখীয়া হৈও তেওঁৰ সন্তানৰ সকলো দায়িত্ব পালন কৰিব, সন্তানৰ সুখৰ কথা চিন্তা কৰিব আৰু লগতে সঠিক শিক্ষা দান কৰিব পাৰিব, ভগৱানে তেনে ঘৰতহে কন্যা সন্তান দিয়ে। এতিয়া মই কম ভগৱান শ্ৰীকৃষ্ণই কিয় কৈছিল যে নাৰীৰ ভাৰ বহন কৰা যি কাৰো বাবে সম্ভৱ নহয়। ইয়াৰ আগতে আপোনালোকে জনা উচিত এগৰাকী নাৰীৰ সৃষ্টিৰ ৰহস্য সম্পৰ্কে। এই ৰহস্যৰ কথা জানিলেই আপুনি সেই প্ৰশ্নৰ উত্তৰ পাই যাব। নাৰীক সৃষ্টি কৰিবলৈ ব্ৰহ্মাজীৰ 7 দিনতকৈও অধিক সময় লাগিছিল। নাৰীক সৃষ্টি কৰাৰ সময়ত ব্ৰহ্মাজী কিয় হতবাক হৈ পৰিছিল? এনেকুৱা কিয় হৈছিল যে নাৰীক সৃষ্টি কৰাৰ সময়ত 7 দিনৰো বেছি সময় লগাৰ পিছতো নাৰীৰ ৰচনা সম্পূৰ্ণ হোৱা নাছিল? তেতিয়া দেৱতাসকলে অধৈৰ্য হৈ ব্ৰহ্মাজীক সুধিছিল যে হে প্ৰভু, আপুনি সম্পূৰ্ণ ব্ৰহ্মাণ্ডখন এদিনতে সৃষ্টি কৰিছিল, তেনেহলে নাৰী সৃষ্টি কৰোঁতে ইমান দেৰি কিয়? এতিয়া ব্ৰহ্মাজীয়ে ক'লে, এইটো মোৰ সকলোতকৈ গুৰুত্বপূৰ্ণ আৰু চমৎকাৰী ৰচনা। ইয়াৰ বাবেই মোৰ ইমান পলম হৈছে। এই ৰচনা ইমানেই আশ্চৰ্যকৰ যে যিকোনো বেয়া পৰিস্থিতিত এই নাৰীসকলে সকলোকে সুখী কৰি ৰাখিব পাৰিব। তেওঁলোকে বেয়া সময়তো পৰিয়ালক
শক্তি প্ৰদান কৰে। নাৰীসকলে একেলগে বহুতো কাম অকলেই কৰিব পাৰে। ভাগৰি যোৱাৰ পিছতো সংসাৰৰ সকলো দায়িত্ব পালন কৰে আৰু আমাৰ সকলোৰে মা হ'ল ইয়াৰ জ্বলন্ত উদাহৰণ। অসুস্থ হৈ পৰিলেও বা গা বেয়া লাগিলেও কেতিয়াও নিজৰ কথা নাভাবে। এই কৰুণাময়ী মা যেতিয়া নিজৰ সন্তানৰ বিপদ দেখে তেতিয়া তেওঁ চণ্ডীৰূপ দুৰ্গাৰূপ ধাৰণ কৰে আৰু তেতিয়া তেওঁ কাকো ভয় নকৰে। ব্ৰহ্মাজীৰ এই সকলোবোৰ কথা শুনি দেৱতাসকলে আচৰিত হৈ তেওঁক সুধিলে, হে প্ৰভু, ইমানবোৰ কাম নাৰীসকলে দুহাতেৰে কৰিব পাৰিবনে? তেতিয়া ব্ৰহ্মাজীয়ে ক'লে, হে দেৱগণ, আপোনালোকে এইটো পাহৰি নাযাব, নাৰী হ'ল মোৰ সকলোতকৈ গুৰুত্বপূৰ্ণ ৰচনা। তেওঁলোকৰ বাবে কোনো কামেই অসম্ভৱ নহয়। সেই সময়ত দেৱতাসকলে সুধিলে, নাৰীৰ চকুৰে অশ্ৰু কিয় বৈ আছে? তেতিয়া ব্ৰহ্মাজীয়ে ক'লে, এইটো হৈছে নাৰীৰ সকলোতকৈ ডাঙৰ শক্তি। ইয়াৰ জৰিয়তে নাৰীসকলে সকলো জয় কৰিব পাৰিব। নাৰীৰ এই অশ্ৰু হৈছে প্ৰেম আৰু কৰুণাৰ প্ৰতীক। এই কথা শুনি দেৱতাসকলে ব্ৰহ্মাজীক ক'লে, কি আচৰিত সৃষ্টি আপোনাৰ, যাৰ ভিতৰত একোৰেই অভাৱ নাই। হিন্দু ধৰ্মত নাৰীসকলক মা অন্নপূৰ্ণা আৰু মা লক্ষ্মীৰ ৰূপত মনা হয়। নাৰী অবিহনে এখন ঘৰ কেতিয়াও সম্পূৰ্ণ নহয়। যিখন ঘৰত নাৰীক সন্মান কৰা হয় সেইখন ঘৰত মা লক্ষ্মী বাস কৰে। সেইখন ঘৰত কেতিয়াও অভাৱ, অনাটন, অশান্তি দেখা নাযায়। কিন্তু যিখন ঘৰত এগৰাকী নাৰীক অপমান কৰা হয় সেইখন ঘৰত কেতিয়াও মা লক্ষ্মী বাস নকৰে। তেনেহ'লে প্ৰিয় দৰ্শক, আমাৰ কি কৰা উচিত? আমাৰ ঘৰত থকা সকলো নাৰীকে যথাসাধ্য সন্মান কৰা উচিত। তেওঁলোকৰ সপোনবোৰ পৰিপূৰ্ণ কৰাৰ দায়িত্ব লোৱা উচিত। আজিৰ ভিডিঅ'টি মানি ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব, যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু কমেণ্টত জয় মা লক্ষ্মী লিখিবলৈ একেবাৰে নাপাহৰিব। লগতে আমাৰ নিয়ম চেনেলত যদি নতুনকৈ আহিছে চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি দিব। নতুন এটা ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম। ধন্যবাদ।